মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ এফাৰ্মেটিভ টু নেগেটিভ চেণ্টেন্স কেনেকৈ কৰা হয়। যদি চেণ্টেন্সটো এফাৰ্মেটিভত থাকে আৰু আমাক নেগেটিভলৈ কৰিব দিয়ে, তো আমি কেনেকৈ কৰিম সেই বিষয়ে আজি শিকিবলৈ গৈ আছোঁ। তো তোমালোকে সুন্দৰকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে, মই সুন্দৰকৈ তোমালোকক দেখাবলৈ গৈ আছোঁ, বুজাবলৈ গৈ আছোঁ। তো প্ৰথমতে আমাক লাগিব ৰুল, কেনেকৈ কৰে নিয়মটোতো জানিব লাগিব আমাক। তো সেইটো প্ৰথমতে আমি শিকিম। তো 1 নম্বৰ ৰুল কি চোৱা, অক্সিলিয়াৰী ভাৰ্বৰ পিছত নট লগাই নেগেটিভ চেণ্টেন্স কৰা হয়। অক্সিলিয়াৰী ভাৰ্ব আমি জানো কেইটা আছে, 24টা অক্সিলিয়াৰী ভাৰ্ব আছে আৰু বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব থাকিব। তো সেই অক্সিলিয়াৰী ভাৰ্বটোৰ পিছত নট লগাই আমি নেগেটিভ চেণ্টেন্স কৰোঁ। যদি বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব থাকে, তাৰপিছত আমি নট লগাই নেগেটিভ চেণ্টেন্স কৰিম। যদি নাথাকে সেইটো নিয়ম আকৌ বেলেগ হ'ব। তো যদি বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব থাকে, তেতিয়াহ'লে কেনেকৈ নেগেটিভ চেণ্টেন্স কৰিম, নট লগাই। তো যেনে এক্সাম্পল চোৱা, আই এম এ গুড বয়। আই এম এ গুড বয়। তো এই চেণ্টেন্সত অক্সিলিয়াৰী ভাৰ্ব হৈছে এম। তো চোৱা নেগেটিভ কেনেকৈ হৈছে, আই এম নট এ গুড বয়। এমটো অক্সিলিয়াৰী ভাৰ্ব, ইয়াৰ পিছত নটটো লাগি গৈছে, নেগেটিভ হৈ গৈছে। চ' 2 নম্বৰ এক্সাম্পলটো চোৱা, শ্বি হেজ এ পেন। তো এইটোত চোৱা হেজটো অক্সিলিয়াৰী ভাৰ্ব, তো নেগেটিভ কৰোঁতে কেনেকৈ হৈছে, শ্বি হেজ নট এ পেন। হেজটো অক্সিলিয়াৰী ভাৰ্ব, ইয়াৰ পিছত নট লাগিছে, নেগেটিভ চেণ্টেন্স হৈ গ'ল। তো অক্সিলিয়াৰী ভাৰ্বৰ পিছত এনেকৈ নট লগাই নেগেটিভ চেণ্টেন্স কৰা হয়। এতিয়া আমি 2 নম্বৰ ৰুলটোত যাম। 2 নম্বৰ ৰুলটো এনেকুৱা আছে যে যদি বাক্যত অক্সিলিয়াৰী ভাৰ্ব নাথাকে, তেন্তে হেল্পিং ভাৰ্বৰ পিছত নট লগাই নেগেটিভ চেণ্টেন্স কৰা হয়। কিছুমান বাক্য আছে য'ত অক্সিলিয়াৰী ভাৰ্ব নাথাকে, ভাৰ্ব থাকে কিন্তু অক্সিলিয়াৰী ভাৰ্ব নাথাকে। তো যদি অক্সিলিয়াৰী ভাৰ্ব নাথাকে, তেতিয়াহ'লে কেনেকৈ কৰিম, আমি হেল্পিং ভাৰ্ব আনিম, হেল্পিং ভাৰ্বৰ সহায় ল'ম আৰু তাৰপিছত নট লগাম, তাৰপিছতহে নেগেটিভ চেণ্টেন্স কৰিম। তো যেনে এক্সাম্পল চোৱা, কেইটামান এক্সাম্পল চালে আমি ধুনীয়াকৈ বুজিব পাৰিম। যেনে হি ৰোট এ লেটাৰ। হি ৰোট এ লেটাৰ, এইটো নেগেটিভ কেনেকৈ কৰিম, হি ডিড নট ৰাইট এ লেটাৰ। তো হেল্পিং ভাৰ্ব কেইটা আছে আমি জানো চবেই, হেল্পিং ভাৰ্ব আছে 3টা, ডু ডিড আৰু ডাজ। ডু ডিড ডাজ। তো এই 3টাৰ পৰা আমি কোনটো ইউজ কৰিম সেইটো আমি জানিব লাগিব। যদি বাক্যটো পাষ্ট টেন্সত থাকে, তেতিয়া আমি ডিড ইউজ কৰিম। তো ৰোটটো চোৱা, ভাৰ্বটো পাষ্ট টেন্সত আছে, সেইকাৰণে ইয়াত ডিড বহিছে। যদি পাষ্ট টেন্সত থাকে, তেতিয়াহ'লে আমি ডিডৰ পিছত নট লগাই নেগেটিভ চেণ্টেন্স কৰিম। 2 নম্বৰ এক্সাম্পলটো চোৱা, ৰীনা হেল্পছ মি। তো এইটো নেগেটিভ কেনেকৈ হৈছে, ৰীনা ডাজ নট হেল্প মি। তো ইয়াত ডাজ কিয় হৈছে, এইটো প্ৰেজেণ্ট টেন্সত আছে, যিহেতু বাক্যটো প্ৰেজেণ্ট টেন্সত আছে, ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে, তো সেইকাৰণে ইয়াত ডাজ ইউজ হৈছে। ডু হ'ব পাৰে, কিন্তু আমি ছাবজেক্টটো চাব লাগিব। তো ছাবজেক্টটো হ'ল এইটো চোৱা, ৰীনা, থাৰ্ড পাৰ্চন ছিংগুলাৰ। যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়, তেতিয়াহ'লে আমি ডাজ লিখিম আৰু প্লুৰেল হ'লে ডুৱে লিখিম। ঠিক আছে, অকল থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লেহে আমি ডাজৰ সহায় ল'ম। তো ৰীনা ডাজ নট হেল্প মি হৈ গ'ল। 3 নম্বৰ এক্সাম্পলটো চোৱা, ষ্টেণ্ড আপ। এইটোত ছাবজেক্ট কিবা কিবি একো নাই, অকল ভাৰ্ব আছে, ষ্টেণ্ড আপ। তো এইটো নেগেটিভ কেনেকৈ হ'ব, ডু নট ষ্টেণ্ড আপ। ডু নট লগাই দিবা, হৈ গ'ল। ডু হেল্পিং ভাৰ্ব আৰু নট আৰু ষ্টেণ্ড আপ যিটো ভাৰ্ব আছে সেইটো লিখি দিম। তো এনেকৈ কৰিব লাগে যদি অক্সিলিয়াৰী ভাৰ্ব নাথাকে। তো এতিয়া 3 নম্বৰ আৰু এটা ৰুল আছে, সেইটো কি চোৱা, কেতিয়াবা নেগেটিভ মূলক শব্দ ব্যৱহাৰ কৰিও নেগেটিভ চেণ্টেন্স কৰা হয়। যেনে, তো কেতিয়াবা কি হয়,
নেগেটিভ সেন্টেন্স কৰোঁতে কিছুমান নেগেটিভ মূলক শব্দ থাকে যিটোৰ অৰ্থই নেগেটিভ থাকে তো তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিও নেগেটিভ সেন্টেন্স কৰা হয় তো যেনে এক্সাম্পল চালে আমি গম পাম কেনেকৈ হয় তো এক নম্বৰ এক্সাম্পলটো চোৱা হি অলৱেজ টেলছ লাইজ হি অলৱেজ টেলছ লাইজ তো এইটো নেগেটিভ কেনেকৈ হৈছে হি নেভাৰ টেলছ লাইজ তো অলৱেজৰ নেগেটিভ ৱৰ্ড হৈছে নেগেটিভ শব্দ হৈছে নেভাৰ তো হি নেভাৰ টেলছ লাইজ দুই নম্বৰ এক্সাম্পলটো চোৱা মেন ইজ মৰ্টেল তো নেগেটিভ কেনেকৈ হৈছে মেন ইজ ইমৰ্টেল তো মৰ্টেলৰ নেগেটিভ মূলক শব্দ হৈছে ইমৰ্টেল তো এনেকৈও নেগেটিভ সেন্টেন্স কৰা হয় তো মোক লাগিছে তোমালোকে এই ভিডিঅ'টোৰ পৰা খুব সুন্দৰভাৱে বুজিলা যে কেনেকৈ এফাৰ্মেটিভৰ পৰা নেগেটিভ সেন্টেন্স কৰিব লাগে আৰু ডিটেইলছত তোমালোকে জানিলা তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ